আমি ৰাজনৈতিক কৰ্মী হ'লেও ৰাজনৈতিক ব্যক্তি হ'লেও আমি মানুহে গতিকে সংক্ষোভটো অস্বাভাৱিক কথা হ'ব নোৱাৰে। এইটোতো এটা মানুহৰ নেচাৰৰ ভিতৰত। গতিকে সংক্ষোভটো বেলেগ কথা আৰু ৰাজনৈতিক কৌশলটো বেলেগ কথা। গতিকে পঞ্চায়ত নিৰ্বাচনটোত ভাল ফল দেখুৱাব লাগে আজিৰ তাৰিখত, সেইটো আমাৰ দায়িত্ব। আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখুৱালে নিশ্চয় আমি ২৬ৰ নিৰ্বাচনত অধিক ভাল ফল আশা কৰিব পাৰিম। কমলপুৰ সমষ্টি, আপুনি যিহেতু কমলপুৰৰ প্ৰাক্তন বিধায়ক। আজি কমলপুৰ কেন্দ্ৰিক কথাটো কিয় সুধিছে? আজি এখন সমগ্ৰ অসমৰ সভা হৈ আছে। কমলপুৰৰ কথাটো সুকীয়াকৈ ক'ম কেতিয়াবা নিশ্চয়। মাত্ৰ এটাই কওঁ যে মই এগৰাকী ৰাজনৈতিক কৰ্মী, ৰাজনীতি কৰি আমি ইমান দিন আহিছোঁ, ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি কৰি আছোঁ। ৰাজনীতি বাদ দি এতিয়া থাকিব নোৱাৰে, গতিকে ৰাজনীতি কৰিম। কিভাৱে কৰোঁ সেইটো নিশ্চয় সময় আমাক কিছু বঞ্চিত হৈছিলোঁ বা কিছু ক্ষোভ আমাৰ মোৰ বুলি নহয় বহু সমষ্টিত আছে। এই ক্ষোভখিনি বিজেপি নেতৃত্বই প্ৰশমিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। আমি আদৰণি জনাইছোঁ আৰু দিলীপ শইকীয়া আমাৰ কাৰ্যালয়লৈ অহা কথাটো এটা পজিটিভ কথা নহয়, এটা যোগাত্মক দিশ যে আজি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী আমাৰ কাৰ্যালয়ত আহিব। গতিকে এইটোৱে আমাৰ যিটো সম্পৰ্ক অধিক গাঢ় কৰিব আৰু বিজেপিৰ সভাপতিগৰাকী আহি এজিপিৰ মানুহখিনিৰ মনৰো যিটো উমান, মনৰ যিখিনি কথা সেইখিনি বুজিবলৈ চেষ্টা কৰিব। আৰু মই ভাবোঁ তেওঁ এজন অনুধাৱন কৰিব পৰা ব্যক্তি। গতিকে আশা কৰোঁ তেওঁৰ নেতৃত্বত আমি অসম গণ পৰিষদে আৰু অধিক আসন ২৬ৰ নিৰ্বাচন পাবৰ কাৰণে সক্ষম হৈ আছোঁ। কালি নিৰ্বাচন হ'লে কালি নিৰ্বাচনতো মই খেলিব পৰাকৈ সাজু হৈ আছোঁ। মাত্ৰ আমাৰ সভাপতিৰ হুইচেলটো কেতিয়া বাজে তাকে অপেক্ষা কৰিছোঁ। মই খালি মানে হুইচেলটোৰ কাৰণে আশা কৰি আছোঁ। যেতিয়া হুইচেল পৰিব তেতিয়াই নামিব। আমি ৰাজনৈতিক কৰ্মী হ'লেও ৰাজনৈতিক ব্যক্তি হ'লেও আমি মানুহে গতিকে সংক্ষোভটো অস্বাভাৱিক কথা হ'ব নোৱাৰে। এইটোতো এটা মানুহৰ নেচাৰৰ ভিতৰত। গতিকে সংক্ষোভটো বেলেগ কথা আৰু ৰাজনৈতিক কৌশলটো বেলেগ কথা। গতিকে পঞ্চায়ত নিৰ্বাচনটোত ভাল ফল দেখুৱাব লাগে আজিৰ তাৰিখত, সেইটো আমাৰ দায়িত্ব। আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফল দেখুৱালে নিশ্চয় আমি ২৬ৰ নিৰ্বাচনত অধিক ভাল ফল আশা কৰিব পাৰিম। কমলপুৰ সমষ্টি, আপুনি যিহেতু কমলপুৰৰ প্ৰাক্তন বিধায়ক। আজি কমলপুৰ কেন্দ্ৰিক কথাটো কিয় সুধিছে? আজি এখন সমগ্ৰ অসমৰ সভা হৈ আছে। কমলপুৰৰ কথাটো সুকীয়াকৈ ক'ম কেতিয়াবা নিশ্চয়। মাত্ৰ এটাই কওঁ যে মই এগৰাকী ৰাজনৈতিক কৰ্মী, ৰাজনীতি কৰি আমি ইমান দিন আহিছোঁ, ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি কৰি আছোঁ। ৰাজনীতি বাদ দি এতিয়া থাকিব নোৱাৰে, গতিকে ৰাজনীতি কৰিম। কিভাৱে কৰোঁ সেইটো নিশ্চয় সময় আমাক কিছু বঞ্চিত হৈছিলোঁ বা কিছু ক্ষোভ আমাৰ মোৰ বুলি নহয় বহু সমষ্টিত আছে। এই ক্ষোভখিনি বিজেপি নেতৃত্বই প্ৰশমিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। আমি আদৰণি জনাইছোঁ আৰু দিলীপ শইকীয়া আমাৰ কাৰ্যালয়লৈ অহা কথাটো এটা পজিটিভ কথা নহয়, এটা যোগাত্মক দিশ যে আজি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী আমাৰ কাৰ্যালয়ত আহিব। গতিকে এইটোৱে আমাৰ যিটো সম্পৰ্ক অধিক গাঢ় কৰিব আৰু বিজেপিৰ সভাপতিগৰাকী আহি এজিপিৰ মানুহখিনিৰ মনৰো যিটো উমান, মনৰ যিখিনি কথা সেইখিনি বুজিবলৈ চেষ্টা কৰিব। আৰু মই ভাবোঁ তেওঁ এজন অনুধাৱন কৰিব পৰা ব্যক্তি। গতিকে আশা কৰোঁ তেওঁৰ নেতৃত্বত আমি অসম গণ পৰিষদে আৰু অধিক আসন ২৬ৰ নিৰ্বাচন পাবৰ কাৰণে সক্ষম হৈ আছোঁ। কালি নিৰ্বাচন হ'লে কালি নিৰ্বাচনতো মই খেলিব পৰাকৈ সাজু হৈ আছোঁ। মাত্ৰ আমাৰ সভাপতিৰ হুইচেলটো কেতিয়া বাজে তাকে অপেক্ষা কৰিছোঁ। মই খালি মানে হুইচেলটোৰ কাৰণে আশা কৰি আছোঁ। যেতিয়া হুইচেল পৰিব তেতিয়াই নামিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।